ওলাইছোঁ শদিয়ালৈ। তাকে শদিয়াত আচলতে মোৰ সৰু বা বিয়া সোমাইছে। তাকে আজি শদিয়াৰ বা ঘৰলৈ যাওঁ বুলি ওলাইছোঁ আৰু আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ যে আমাৰ শদিয়াৰ বা ঘৰৰ অকণমান পৰিৱেশটো। তো বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া মই বাছত বহি ল'লোঁ, মাকুমৰ পৰা বাছ উঠিলোঁ এতিয়া। একদম বিৰাট ঠাণ্ডা আজি বতৰটো, কাপোৰ এগালমান পিন্ধি আহিছোঁ আৰু ওচৰতে এজন চিনি নাপাওঁ দেই। আৰু এয়া মই ডুমডুমা পালোহি। এইটো দেখিছেনে চানাৱালাটো কেলে জানো আহে বাছত, এনেই এইবোৰ খাওঁ খাওঁ লাগে, তাতে মোৰ ওচৰত নাই পইচা খুচুৰা। গ'লগে ভালেই হ'ল। যা যা। এইজনী মোৰ ভাগিন, তাইও যাব মোৰ লগত। তাই কাকো পথাৰৰ হয়, ৰূপাইত তাইক উঠাই ল'লোঁ আৰু এতিয়া আমি গৈ আছোঁ। আৰু এয়া আমি শদিয়া দলং পালোহি। আৰু এতিয়া আমাৰ নামিব হৈছে আৰু ভাড়াটো দি লওঁ। আমাৰ হিমচিকাৰ আমনি লাগিছে বোলে একদম। পামগে এতিয়া দেই। এতিয়া আমি শদিয়া 8 মাইল পালোহি। ইয়াৰ পৰা আমাক বায়ে নিবলৈ আহিব মানে বায়েৰ স্কুল ডিউটি আছিলে আৰু আমাক ইয়াৰ পৰা লৈ যাব। এতিয়া অকণমান আগত গৈ আমি ৰওঁগে, তাতে বায়ে ৰ'ব দিছে আমাক। ৰৈ ৰৈ আমনি লাগি গৈছে, ইমান দেৰিলৈকে পোৱাহি নাই। ইমান দেৰিলৈকে আহি পোৱাহি নাই, ইয়াতে ক'ৰবাত ৰৈ লওঁ, কিবা এটা খাই লওঁ। আৰু এতিয়া আমি 8 মাইলতে ৰৈ আছোঁ, কাৰণ আমাৰ বাই ঘৰলৈ আচলতে চেপাখোৱা টাউন পাবগৈ নালাগে। সেইফালৰ পৰা যাব পাৰি বাৰু, চেপাখোৱা ফালৰ পৰা, কিন্তু বৰষুণ দিলে অলপ প্ৰব্লেম হয় ৰাস্তাটো। গতিকে আমি এতিয়া 8 মাইলতে নামি দিলোঁ আৰু এইফালে বাই আহিব। তেতিয়ালৈকে আমি ইয়াতে বহি লৈছোঁ অলপ। বাছত আহিলোঁ, মূৰটো খুব ঘূৰালে, বহুত বেয়া লাগি আছে। আৰু ইয়াৰ হোটেলবিলাকতো ইমান বেছি খাবলৈ পোৱা নাযায়, একো খোৱা নাই, এনেই ৰৈ আছোঁ আৰু। কিমান দিনৰ পাছত আহিছা মাহী ঘৰলৈ? বহুত দিনৰ পাছত। উফ, ইমান দেৰি ৰৈ ৰৈ পালেহি আৰু বায়েৰ কাম আছিলে অকণমান, গতিকে দেৰি হ'ল। বহুত দেৰি ৰ'লোঁ আমি, এতিয়া যাওঁ। এই চিধা ৰাস্তাটো দি গ'লে আপোনালোকে তেজু, অৰুণাচল এইফালে ওলাব পাৰিব আৰু এই লেফ্ট চাইডেহে যায় আমাৰ বাই ঘৰলৈ, নাচাই গাঁও। পোৱালিটো পুৰা মৰ্টন খাই আছে, এইটো কাৰণে আহিব লগা হয়। এৰি থাকিব নোৱাৰো নহয়। মৰ্টন খাইছে, মৰ্টন। মাইনা বাজা, মাইনা বাজা, মাইনা। মাহী নুফুতে ইয়াৰ, মাইনা। এজনী ক'ত এজনী? বাক দি আনিছে, তোমাৰ কাৰণে চকলেট আনিছে। চকলেট আনিছে। আৰু এয়া বাহঁতৰ মিল আৰু এয়া দোকান, ইয়াতে অকণমান আমি ৰ'ম। আৰু এয়া ফাইনেলি আমি এতিয়া পালোহি মোৰ সৰু বাই ঘৰ। বাই ঘৰ আছিলে নাচাই গাঁৱত, শদিয়াৰ পৰা অকণমান সোমাব লাগে। এতিয়া আমি পালোহি, এখন LP স্কুল। এইফালে যাব লাগে বাই ঘৰলৈ। আমাৰ ঘৰৰ আগতো এখন ফিল্ড আছে আৰু বাহঁতৰ ঘৰৰ আগতো ফিল্ড আছে। মই পৰা ভাগৰি গৈছোঁ কাৰণ এইফালে পোৱালি লৈ আহিছোঁ। মাহী কোৱা? মা গ'ল, আগত ঘৰলৈ গ'ল। আমি যাম দেই এতিয়া। আৰু এয়া বাই ঘৰ পালোহি, দেখিছেনে? বাই মিনি গাৰ্ডেনখন কি ধুনীয়া পিটুনীয়া ফুলি আছে। মোৰ ফুলাই নাই, ইমান টিকলু হৈ আছে। দেখিছেনে কি ধুনীয়াকে ফুলি আছে? ইয়াৰ মাটিবিলাক বহুত পলসুৱা, মানে বহুত বেছি সাৰ আছে, সেইকাৰণে বহুত জল্দি বাঢ়ি যায় ফুলবিলাক। এতিয়া আমি গৰম খিচিৰি খাইছোঁ, দিলে কান্দি। আৰু এতিয়া খিচিৰি খাই ল'লোঁ, খাই মেলি এতিয়া অকণমান জিৰণি লৈছোঁ। আৰু এইফালে আমাৰ হিমচিকাই পঢ়ি আছে কিতাপ আৰু পোৱালিটোৱে পুৰা খেলি আছে। খেলিছা বেটা? খেলিছা বেটা? কি কৈছা? মাহী কোৱাচোন এবাৰ, মাহী? মাহী? দদু? দদু কোৱা? দাদা কোৱা, দাদা? এনা? মাহী? মাহী?
মাহী নকয় পোৱালিটোৱে। ইয়াত দেখিছেনে একদম এইটো পোৱালিটো যেতিয়া এখোজ দুখোজ মানে কাঢ়িছিলে আৰু খোজকাঢ়িব পৰা নাছিলে ইমান, তেতিয়া কিমান হৈছিলে জানো পাহৰিলোঁ। ইমান গুলু গুলুটো আছিলে, এতিয়া অকণ ক্ষীণালে, এইটো সময়ত ক্ষীণাই বাৰু। আৰু এইটো বিহুত ঘৰলৈ গৈছিলোঁ তেতিয়া, এয়া মাক দেউতাকৰ লগত আমাৰ চুনু বেটা, আৰু এয়া মাহীৰ লগত, এয়া আমাৰ বেটা, আৰু এয়া টিকলু। একদম এসপ্তাহ হৈছিলে আমাৰ বেটাৰ তেতিয়া, আৰু এইটো এমাহ হওঁতে। এইবোৰ হাঁচি খুব ভাল লাগে ন এনেকৈ পোৱালিটো ফটোবোৰ চাই থাকিব পালে। বেগ কোনটো তোমাৰ বেগ? স্কুল বেগ কোনটো? এইটো বাবা পাণ্ডা। স্কুল যাবা তুমি? স্কুল বেটা, স্কুল যাবা নাই? তুমি স্কুল যোৱা নাই? যাওঁ আকৌ দিয়া মাৰ লগত। স্কুল যাবা নাই? মৰ্ণিং এভৰিৱান। এতিয়া ৰাতিপুৱা 7টামান বাজিছে। শুই উঠি চাহ তাহ খালোঁ। এতিয়া অকণমান খোজকাঢ়োঁ বুলি এইফালে বাৰীৰ ফালে ওলাই আহিছোঁ। এয়া দেখিছেনে পিছফালে? ৰ'ব মই আপোনালোকক বেক কেমেৰা কৰি দেখুৱাই আছোঁ। এয়া চব সৰিয়হ খেতি কৰিছিলে, এতিয়া সৰিয়হবোৰ শুকুৱাইছে। মই এইবাৰ সৰিয়হ ফুলি থাকোঁতে আহিব নাপালোঁৱেই, আগত নহ'লে আহোঁ প্ৰত্যেকবাৰে সৰিয়হ ফুলি থাকোঁতে ফটো মাৰিবলৈ। এইবাৰ পিছে অহা নহ'লে। খুব সোনকালে ফুলিও শেষ হৈ একেবাৰে মানে সৰিয়হ তুলিলে আৰু এয়া ৰদাই থৈছে এনেকৈ, দেখিছেনে? মই প্ৰথমবাৰ দেখিছোঁ দেই এনেকৈ সৰিয়হ শুকুৱাই বুলি। সৰিয়হবোৰ শুকালে, মই এনেই চুই চাইছিলোঁ ভাঙি দেখিছেনে সৰিয়হ? আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। ভালকৈ মই ভিডিঅ' কৰিব নোৱাৰোঁৱেই, কাৰণ য'ত ত'ত মোৰ মোবাইলটো উলিয়াবলৈকে লাজ লাগে। গতিকে সেয়াই আৰু চেষ্টা কৰিম অকলে ভালকৈ বনাবলৈ। আৰু চাই ভাল পালে যদি আপোনালোকে লাইক এটা কৰি দিব। আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।